ফাইনেলি মাংস ল'ব আহিলোঁ আৰু মোৰ বচন্তিখন বনালোঁ। চাওক গাইছ, এইখন মোৰ বচন্তি। এই বচন্তিখন বনাই ল'লোঁ। এতিয়া মাংস লৈ আছোঁ, ঘৰত গৈ খাম। ঐ কলিজা নিদিবি। চাওক গাইছ, মাংস লৈ আছোঁ। মই কলিজা খাই বেয়া পাওঁ। কোনে কোনে কলিজা খাই ভাল পায় এটা কমেণ্ট কৰি জনাব গাইছ। এয়া মাংস, মাছ চাওক, মাছ কি ধুনীয়া মাছ। এয়া কচ মাছ, ৰূপচন্দা, আমি ৰূপচন্দা বুলি কওঁ, কিছুমান জেগাত চন্দা বুলি কয়, আৰু এটা নাম কিবা এটা আছিলে পাহৰিলোঁ। আপোনালোকে যোনে জানে এটা কমেণ্ট কৰি জনাব। মাংস কাটি আছে। এই পিছত দুডোখৰ কৰি দে আকৌ, এই ডেনাৰখন দুডোখৰ কৰি দে। সুন্দৰকৈ আৰু ঠেং দিবা। মাংস কাটি আছে, মাংস লৈছোঁ। ঠেং লৈ যাম গাইছ। মই নিজে বনাম, আজি দেখাম মই কেনেকুৱা মাংস বনাওঁ। সকলোখিনি দেখা পাই থাকিব। চাওক, এয়া মোৰ বচন্তি। এই বচন্তিখন বনাই লৈছোঁ। এইখন দোকানত বনালোঁ। বহুত চাউণ্ড দি আছিলে, জ্বৰ বিষ উঠি আছিলে, ডাক্তৰক দিলোঁ। ডাক্তৰে বনাই দিলে মোৰ বচন্তিখন। এতিয়া কাইলৈ চলাই গম পাওঁ মোৰ বচন্তিখন ভাল হৈছেনে নাই। এতিয়া মাংস কাটি আছে। মাংস পূৰা মাৰি আছে, ঘাপ ঘোপ। দেখুৱাই আছোঁ ঘৰত গৈ কেনেকৈ বনাওঁ, কেনেকৈ নবনাওঁ, আপোনাক সকলো দেখুৱাম, চাই থাকিব মোৰ ভিডিঅ'ত। এতিয়া গাইছ গৈ আছোঁ ঘৰলৈ, দেখাওঁ আপোনালোকক। বচন্তিখন বনাই আনিছোঁ, চলাই ভাল লাগিছে। একদম ধুনীয়াকৈ বনাই দিছে আমাৰ ডাক্তৰজনে মোৰ বচন্তিখন। গৈ আছোঁ ঘৰলৈ এতিয়া, দেখাওঁ আপোনালোকক মাংস মোৰ ডিজাইনত কেনেকৈ বনাওঁ। আপোনালোকৰ ডিজাইনত কেনেকৈ বনায় কমেণ্ট কৰি জনাব। দেখুৱাম কেনেকৈ বনাওঁ, চাই থাকিব। চাওক গাইছ, গৈ আছোঁ এতিয়া ঘৰলৈ। এয়া আমাৰ গাঁৱলীয়া পৰিৱেশ, গাঁৱলীয়া ৰাস্তাটো বনিব আৰু 2 লাইন ৰাস্তা হ'ব আমাৰ আৰু গাঁৱৰ ৰাস্তাটো 2 লাইন হ'ব। চাইকেল চলাই আহিছোঁ যে অলপ ভিডিঅ'টো কপি কৰিছে, আপ ডাউন কৰিছে। আমাৰ শিৱ বাহাদুৰ মহাদেৱ জয় শ্ৰী শংকৰ ভোলেনাথ। আহি আছোঁ ঘৰলৈ। এখন আমাৰ দলং, এয়া দেখিছে নদী পানী গৈ আছে পথাৰত। টাৰ্ণিঙত অৱশ্যে ভয়ো লাগে, কাৰণ বহুত এক্সিডেণ্ট হয়। কি কৰিব, উপায় নাই। আহি আছোঁ ঘৰলৈ এতিয়া, ঘৰ পামহি মই। দেখুৱাই আছোঁ আপোনাক, চাই থাকক কেনেকৈ মই মাংস বনাম, কি কৰিম, মাংসত কি কি দিম, কি কি নিদিম, সকলো দেখাম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। বৰ্তমান গাইছ এতিয়া মাংসত দিবৰ কাৰণে নৰসিংহ পাত লাগে। এতিয়া নৰসিংহ পাত ছিঙিবলৈ গৈ আছোঁ, চাই থাকক গাইছ। এতিয়া মই নৰসিংহ পাত ছিঙিবলৈ গৈ আছোঁ, দেখুৱাম কেনেকৈ বনায়। নৰসিংহ পাত দিম। আৰু এটা ইণ্টাৰেষ্টিং বস্তু বিচাৰি গৈছিলোঁ, বস্তুটো গাইছ নাপালোঁ মই। ছজনা বিচাৰি গৈছিলোঁ, ছজনা নাপালোঁ। এতিয়া নৰসিংহ পাত দিম, নৰসিংহ পাত দিলেও বহুত খাই ভাল লাগে। আপোনালোকে খাই চাব এবাৰ, যোনে যোনে খাইছে সকলোৱে গম পাব। এই চাওক, এইজোপা গছ কি ধুনীয়া, এই নতুন পুলি, টেঙা গছৰ। এইটো আমি হেৰি টেঙা বুলি কওঁ, লৈ টেঙা বুলি কওঁ আমি এইটো। আমি লৈ টেঙা বুলি কওঁ, তুমি নক'লেও মই নামটো জানো। এয়া লৈ টেঙা হয়। চাওক গাইছ কি ধুনীয়া, লাগিলে খাব পাম আৰু। এতিয়া আহিছোঁ বৰ্তমান নৰসিংহ পাত ছিঙিবলৈ। গছবিধ চাওক গাইছ, বেছি পাত নাই, চব মাংসত দি খাই কৰি শেষ। মাংসত নৰসিংহ পাত দি খালে বহুত ভাল লাগে, যোনে যোনে খাইছে সেইসকলে জানে। চাওক মই এতিয়া ছিঙিম, আপোনালোকে চাই থাকিব। চাওক গাইছ, দেখিছে নৰসিংহ পাত ছিঙি আছোঁ এতিয়া। বৰ্তমান ছিগা নাযায়, লিকতা হৈ আছে। এডাল টানি লৈছোঁ, আৰু লাগিব। এডাল দালি হ'লে নহ'ব, আৰু লাগিব 4-5টামান ডাল লাগিব। চাই থাকক, মই ছিগি আছোঁ আপোনালোকক দেখুৱাই। আৰু কেনেকৈ বনাম মাংস, কেনেকৈ নবনাম, সকলোখিনি দেখা পাই থাকিব। এতিয়া মই নৰসিংহ পাত ছিগি লওঁ, আপোনালোকে চাই থাকক। নৰসিংহ পাত ছিগিছোঁ। গছজোপি বহুত ডাঙৰ গছ আছিলে গাইছ। গছজোপি কাটি দিয়া গ'ল, বহুত ওখ হৈ যোৱাৰ কাৰণে কাটি দিয়া গ'ল। এতিয়া কাটি দিয়াৰ পিছৰ পৰা গছজোপি মানে চেহেৰা ডাউন হৈ গৈছে। এয়া
চাওক এজুবি চাওক গছজুবি গাইছ কিমান ডাঙৰ গছ আছিলে দেখিছে গছজুবি কিমান ডাঙৰ গছ এইজুবি হ'ল ভোট জলকীয়া আমাৰ এই যোৱা বছৰ বহুত লাগিছিলে কিন্তু গছজুবি বহুত ডাঙৰ গছ হয় এই গছডাল যিমান ডাঙৰ দেখিছে ইয়াতকৈ অলপ মানে সৰু ইমান শকতমান হ'ব গছডাল গুৰিত কাটি দিছোঁ এতিয়া গুৰি বা পখা আহিছে এবাৰ মুখ লাগি গৈছিলে সেইকাৰণে গছজুবি মৰি গৈছিলে গুৰিত কাটি দিছোঁ পলম দিছিলোঁ পখাই পেলাই উঠিছে এইটো পুলিটো এতিয়া লাগে নালাগে চাওঁ আগতে ধুনীয়া লাগন দিছিলে এতিয়া লাগে নালাগে চাওঁ কি ধুনীয়া সুন্দৰ হৈছে পুলিটো চাওক লগতে এটা আম পুলি আছে এইটো আম পুলি কাম নাই এইটো মৰি যাব এতিয়া এয়া নৰসিংহ পাত লৈ আহি আছোঁ চাই থাকক মাংস বনাম কেনেকৈ বনাম কি দিম সকলোখিনি দেখুৱাম আপোনালোকক চাই থাকক ফাইনেলি গাছ সকলোবোৰ ৰেডি হৈ গৈছে এতিয়া বনাম দেখুৱাম আপোনালোকক কেনেধৰণে বনাওঁ চাই থাকিব এতিয়া এয়া চৌকাত জুই জ্বলাই পূৰা এইটো কেৰাহী গৰম উঠি গৈছে তেল দিম চাই থাকক এতিয়া মই তেলৰ বটলটো ল'ম এয়া তেলৰ বটলটো লৈছোঁ ইয়াত তেল ঢালিম কিমান তেল ঢালোঁ নাঢালোঁ চাই থাকক কেৰাহী পূৰা গৰম হৈ গৈছে চাই থাকক আজি মাংস বনোৱা দেখাই আছোঁ তেল দি আছোঁ তেল অলপ সৰহকৈ দিলে বস্তুটো খোৱাত টেষ্টি উঠে কেৰাহীটো ক'লা কাৰণে তেল অলপ কম দেখা পাব কিমান তেল আছিলে এতিয়া চাওক পালেগৈ তেল তথাপিতো আৰু অকণ দিওঁ কাৰণ তেল সৰহ হ'লে বস্তুটো সোৱাদ বেছি উঠে টেষ্টি হয় এতিয়া তেল গৰম হোৱালৈকে মই দেখুৱাই আছোঁ কি ৰেডি কৰিলোঁ আৰু কি ৰেডি কৰা নাই এতিয়া তেলৰ বটল ৰাখি লৈছোঁ এতিয়া চাওক এয়া মাংস আৰু ইয়াত আছে লগত ঠেং এটা ঠেং দেখা পোৱা গৈছে আৰু আছে ঠেং দেখুৱাই আছোঁ আপোনালোকক এইটো এটা ঠেং আৰু আছে ঠেং এইটো এটা ঠেং মোৰ ঠেং ব্ৰইলাৰ মোৰ ঠেং বহুত প্ৰিয় মোৰ ফেভৰেট হয় এইটো আৰু এটা ঠেং আছে এইটো এটা ঠেং আৰু এই সকলোখিনি মাংস এয়া চাৰিটা ঠেং আৰু তলত আছে আদা নহৰু পিঁয়াজ অলপ পিঁয়াজ সৰহকৈ দিছোঁ কাৰণ মাংসত পিঁয়াজ অলপ সৰহ হ'লে খাই টেষ্টি হয় সেইটো সকলোৱে জানে এতিয়া এইখিনি আনি লওঁ ওচৰত থৈ লওঁ ধুনীয়াকৈ জুই জ্বলি আছে পূৰা চাওক দমাই জুই লগাই দিছোঁ যাতে সোনকালে হয় এতিয়া আনি আছোঁ গাইছ এয়া পিঁয়াজ আৰু আদা নহৰু এয়াও থৈ লৈছোঁ আৰু মোৰ বাকী সঁজুলিখিনি গোটাই লওঁ এয়া লৈছোঁ মই এতিয়া হালধি টেমা এয়া হালধি এইটো হালধি টেমা থৈ লওঁ গেছ টেবুলত এইটো গেছ হয় আমাৰ ঢাকি থৈ দিছোঁ এতিয়া গৰম দিন আহিছে এতিয়া ইয়াক ইউজ কৰিম আৰু ঠাণ্ডা দিনত আমাৰ গেছটো ইউজ কৰা নহয় আমি এই গেছটো ঠাণ্ডা দিনত ইউজ নকৰোঁ গৰম দিনতে ইউজ কৰোঁ আৰু কেইদিনমানৰ পিছত গেছটো ইউজ কৰিম ইয়াৰ লগত আছে এইফালে চিলিণ্ডাৰ এতিয়া বৰ্তমান গেছ খালী হৈ আছে আমি গৰম দিনত ইউজ কৰোঁ ঠাণ্ডা দিনত ইমান ইউজ নকৰোঁ মাজে সময়ে ইউজ কৰোঁ সেইকাৰণে ঢাকি থৈ দিছোঁ লেতেৰা পৰিব বুলি এইটো তাৰ ইউজ কৰা ছিজন আহি গ'ল এতিয়া ভৰাম আৰু 5-6 দিনমানৰ পিছত এই গেছটো আনিম তাৰপিছত দেখুৱাম আপোনালোকক গেছত মাংস বনোৱা এতিয়া এই হালধি ল'লোঁ গাইছ এতিয়া এইটো লৈছোঁ জলকীয়া গুড়ি টেমা আৰু লগতে ল'ম এইটো হ'ল গোটা জিৰা কাৰণ গোটা জিৰাটো নিদিওঁ ইয়াত আছে আমাৰ পাউডাৰ জিৰা চাওক ইয়াত এভৰিথিং মছলা সকলো আছে বিভিন্ন ধৰণৰ মছলা আছে ইয়াত দেখিব পাব আপোনালোকে এতিয়া বৰ্তমান এয়া লৈছোঁ জলকীয়া গুড়ি এইফালে গুড়ি জিৰা আৰু এইফালে হালধি আৰু বিভিন্ন ধৰণৰ মছলা আছে দেখুৱাম আপোনালোকক চাই থাকিব এয়া চব লগত ৰেডি কৰি লওঁ এয়া চাওক কেৰাহী কেনেকুৱা গৰম উঠি গৈছে ধোঁৱা মাৰি দিছে এতিয়া বৰ্তমান দিওঁ জুই মাৰি দে কেনেকুৱা চাউণ্ড শুনক পূৰা উতলি পূৰা হাই ফাই জুই এতিয়া দিম বৰ্তমান মই নৰসিংহ পাত
এতিয়া নৰসিংহ পাত দিম। নৰসিংহ পাতকেইডাল ক'ত থলোঁ, এইয়া ইয়াত থৈছোঁ নৰসিংহ পাতকেইডাল। এতিয়া মই নৰসিংহ পাতকেইডাল দিম। এয়া চাওক, দেখা পাই দিব আপোনালোকে। এয়া গাইছ নৰসিংহ পাত, এয়া গোটেইডাল দি দিলোঁ, এডালো নাই। ইয়াত অইন একো নিদিওঁ এতিয়া গাইছ, এতিয়া খালি ভাজি থাকিম। ইয়াত একো মছলা নিদিওঁ, খালি এটা ভাজি থাকিম। ভাজি পৰা লাল কৰি দিম। এতিয়া পূৰা লাল কৰি দিম। আৰু এই দুডাল কি চিনি পাই নাই গাইছ, চাওক এই দুডাল আমাৰ ইয়াত কয়, আমি তুলঠা বুলি কওঁ। আৰু আপোনালোকৰ ছাইডে এই দুডাল কি বুলি কয় এটা কমেণ্ট কৰি জনাবচোন গাইছ। চৌকা কিনাৰত থৈছোঁ, কাৰণ অলপ চৌকা কিনাৰত থাকিলে অলপ বেছি ভাল, ঘূণে নধৰে। আমাৰ ইয়াত আমি তুলঠা বুলি কওঁ, আপোনালোকৰ ছাইডে কি বুলি কয় কমেণ্ট কৰি জনাবচোন গাইছ। এতিয়া পিঁয়াজ লাল হৈ গৈছেহি, বহুতখিনি ৰঙা হৈ গ'ল। এতিয়া পিঁয়াজ বৰ ৰঙা হৈ গ'ল। এতিয়া অৱশেষত দিম এতিয়া মই মাংস আলু একেলগে দি দিম। এয়া মাংস আলু ঠেঙৰ সৈতে সকলো একেলগে দি দিম। চাই থাকক, মাংস আলু দেখুৱাম আৰু কি কি দিম, কি কি নিদিওঁ, সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে চাব শেষলৈকে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ছাপোৰ্ট কৰিব যাতে মই আৰু এনেকৈ ভাল ভিডিঅ' দিব পাৰোঁ। দেখুৱাই থাকিম, চাই থাকক কেনেকৈ মই মাংস বনাওঁ। অৱশেষত এতিয়া মাংসত কি কি মছলা দিওঁ আপোনালোকে চাই থাকিব, মই দেখুৱাই আছোঁ। চাওক কি কি মছলা দিওঁ। এতিয়া দিম জিৰা গুড়ি, এণ্ড গৰম মছলা, এণ্ড ৰেড চিলি পাউডাৰ, এণ্ড চিকেন মছলা, সকলোখিনি দিম, চাই থাকিব। এতিয়া মই লাহেকৈ এটা এটা কৰি কাটি লওঁ, চাই থাকক, দেখুৱাই আছোঁ। এয়া লৈছোঁ, সকলোখিনি একেলগতে ধৰি কাটি দিম। এটা এটা কৰি কাটি নাথাকোঁ, বহুত টাইম লাগিব। সেইকাৰণে একেলগতে গোটেইখিনি জপতীয়া ধৰি কাটি দিয়ক, বাছ হৈ গ'ল। এতিয়া ফাৰ্ষ্টে দিম মই হালধি পাউডাৰ। এতিয়া হালধি পাউডাৰ দিম। হালধি পাউডাৰ দিছোঁ। এতিয়া দিম মই এইটো ৰেড চিলি পাউডাৰ। এয়া চাওক লিখা আছে। এইটো জ্বলা নহয় অৱশ্যে, এইটো কালাৰৰ কাৰণে দিয়া যায়। এতিয়া দিম গৰম মছলা। এতিয়া গৰম মছলা দিছোঁ। এতিয়া জিৰা গুড়ি দিম। এতিয়া দিম চিকেন মছলা। এতিয়া মই মাংসটো লৰাই দিম। চাক গাছ কোৱালিটি কেনেকুৱা আছে, কালাৰটো চাক, দেখিছে গাইছ, কালাৰটো চাক, নেচাৰেল কালাৰ। চাওক কি ধুনীয়া কালাৰ। এতিয়া অকণমান সময় পকাম, তাৰপিছত
এণ্ড পানী দিম। পানী দিয়াৰ পাছত আলুখিনি অকণমান ভাঙি দি পেলাই অলপ গ্ৰেভি ষ্টাইল বনাম। চাই থ'ব কেনেকুৱা ডিজাইন গ্ৰেভি বনাওঁ। ফাইনেলি গাইজ মোৰ মাংস বনোৱা হৈ গৈছে। চাওক কালাৰটো কেনেকুৱা হৈছে, চাওক গাইজ। এয়া চাওক ফাইনেলি গাইজ মোৰ এয়া মাংস বনোৱা হৈ গৈছে। মাংস কোৱালিটি চাওক গাইজ, এয়া গ্ৰেভি একদম পূৰা ছাগলী মাংস নিচিনা হৈছে। চাওক কি সুন্দৰ, খাবলৈ বহুত টেষ্টি হ'ব, কাৰণ মই বনাইছোঁ, মই জানো, পূৰা ফুল কম্পিটিশ্যন দিছোঁ। এইটো মই বনোৱা মাংস খাই বহুত ভাল লাগিব, কাৰণ মই জানো। আৰু বনোৱাটো হৈছে নাই গাইজ এটা কমেণ্ট কৰি জনাব, বনোৱা হৈছেনে নাই। আৰু আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাব, মই বনোৱা দেখা পালে। আৰু আপোনালোকে কেনেকুৱা বনায় এটা কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায়, লাইক আৰু কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে মোৰ আৰু অইন নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনাৰ মোবাইলত সোমাই ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায়, লাইক এটা কৰি দিব, মোক ছাপোৰ্ট কৰিব, যাতে আৰু এনেকৈ ভাল ভাল ভিডিঅ' দিব পাৰোঁ। আজিলৈ মোৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ, আৰু লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই।